নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম আসাম ডিএলএড এন্ট্ৰেন্স এক্সাম 2025 যিখন অফিচিয়েল সিলেবাস আছে সেই সিলেবাসত সেকশন 2 হিচাপে ল্যাঙ্গুৱেজ আছে আৰু ল্যাঙ্গুৱেজত যিখিনি টপিকস আছে তাৰ আজি প্ৰথম টপিকস হৈছে অবজেক্টিভ অফ ল্যাঙ্গুৱেজ লাৰ্নিং অৰ্থাৎ ভাষা শিকনৰ উদ্দেশ্যসমূহ। গতিকে এতিয়া আহিছো ভাষা শিকনৰ উদ্দেশ্যসমূহ আমি জনাৰ আগতে আমাক প্ৰথমতে জানিব লাগিব ভাষা মানে কি, ভাষাৰ অৰ্থ, পৃথিৱীৰ বিভিন্ন ভাষাবিদ, মনোবৈজ্ঞানিক, দাৰ্শনিক তথা শিক্ষাবিদসকলে আগবঢ়োৱা ভাষাৰ বিভিন্ন ধৰণৰ সংজ্ঞা, ভাষাৰ প্ৰকৃতি আৰু ভাষাৰ বৈশিষ্ট্যৰ ওপৰত। গতিকে এতিয়া আহিছো ভাষাৰ অৰ্থ। আমি বাস কৰা সমাজখনত পুৱাৰ পৰা গধূলিলৈকে বহুতো মানুহক লগ পাওঁ। এই মানুহবোৰৰ লগত পাৰস্পৰিক ভাৱ বিনিময়ৰ বাবে আমি মুখেৰে কিছুমান ধ্বনি উচ্চাৰণ কৰোঁ। এনেদৰে মুখেৰে উচ্চাৰিত কৰা ধ্বনিৰ সহায়ত কিছুমান অৰ্থযুক্ত শব্দ সৃষ্টি কৰি যেতিয়া আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ তেতিয়া তাকে ভাষা বুলি কোৱা হয়। মানে আমি যেতিয়া এজনে আনজনৰ লগত কথা বতৰা পাতো তাকে ভাষা বুলি কোৱা হয়। ভাষা হৈছে মূলত মানে প্ৰধানকৈ এক যোগাযোগৰ মাধ্যম বা ভাৱ প্ৰকাশৰ মাধ্যম। ই হৈছে মানৱ সংস্কৃতিৰ এক ঘাই উপাদান। ভাষা হৈছে প্ৰতিধৰ্মী বা কিছুমান ধ্বনিৰ সমষ্টি যিয়ে আমাক মনৰ ভাৱ প্ৰকাশ কৰাত সহায় কৰে। সংস্কৃত ভাষ ধাতুৰ পৰা ভাষা সৃষ্টি হৈছে। ভাষ শব্দৰ উৎপত্তিগত অৰ্থ হৈছে ব্যক্তবাণী, অৰ্থাৎ ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে ল্যাঙ্গুৱেজ। ল্যাঙ্গুৱেজ মানে হৈছে ইংৰাজীত যিটো অৰ্থ আছে দ্য ফেকাল্টি অফ স্পিচ, অৰ্থাৎ ব্যক্তবাণীৰ দক্ষতা। তাৰপিছত ভাষা শব্দটো কেৱল আমি ব্যৱহাৰ কৰা মাত কথাৰ ক্ষেত্ৰতহে প্ৰযোজ্য। আমাৰ বাহিৰে অন্যান্য জীৱ জন্তুবোৰে ভাৱ বিনিময় কৰিবলৈ কিছুমান প্ৰতীকহে ব্যৱহাৰ কৰে, মানে প্ৰতীক বা চিহ্ন। যেনে গৰুৱে হেমেলিয়াই, মেকুৰীয়ে মেও মেও কৰে, কুকুৰে ভৌ ভৌ কৰে, চৰাইয়ে চি চি কৰে, কাকা কৰে, লগতে কুলিয়ে কি কৰে, কুকু শব্দ কৰে। এনে কিছুমান প্ৰতীক ব্যৱহাৰ কৰা শুনা যায় বা শব্দ কৰে। কিন্তু আচলতে এই প্ৰতীকবোৰক ভাষা বুলি কোৱা নহয়। আমাৰ মানুহৰ কথাবোৰহে হৈছে কি ভাষা। তাৰপিছত ভাষাৰ সংজ্ঞা। পৃথিৱীৰ বিভিন্ন ভাষাবিদ, মনোবৈজ্ঞানিক, দাৰ্শনিক তথা শিক্ষাবিদসকলে বিভিন্নজনে বিভিন্ন ধৰণে ভাষাৰ সংজ্ঞা আগবঢ়াইছে। তাৰ ভিতৰত কিছুমান উল্লেখযোগ্য সংজ্ঞা মই ইয়াত অন্তৰ্ভুক্ত কৰিছো। যেনে মহান শিক্ষা দাৰ্শনিক এৰিষ্টটলৰ মতে ভাষাই মনৰ অভিজ্ঞতাক প্ৰতিনিধিত্ব কৰে। যিসকলে এডুকেশ্যন মেজৰলৈ পঢ়িছিল এৰিষ্টটলৰ কথা নিশ্চয় জানে, ময়ো এডুকেশ্যন মেজৰলৈ লৈছিলো। ডক্টৰ উপেন্দ্ৰনাথ গোস্বামীৰ মতে উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়েৰে ভাৱৰ পূৰ্ণ অভিব্যক্তিৰ নাম হৈছে ভাষা। পতঞ্জলিৰ মতে মুখেৰে উচ্চাৰণ কৰা ধ্বনিৰ সহায়ত মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰা আহিলে হৈছে ভাষা। ওপৰৰ আলোচনাৰ পৰা আমি ক'ব পাৰো যে ভাষা হৈছে এনে এক মাধ্যম যিয়ে আমাক নিজৰ চিন্তা, ধাৰণা আৰু অনুভৱসমূহক আনৰ আগত প্ৰকাশ কৰাত সহায় কৰে। ল্যাঙ্গুৱেজ ইজ এ মিডিয়াম থ্ৰু হুইচ ওৱান কেন এক্সপ্ৰেছ ওৱানছ আইডিয়াছ, থটছ এণ্ড ফিলিংছ। টকা প্ৰতিটো ভাষা কোৱা লোকক ভাষিক সম্প্ৰদায় বুলি কোৱা হয়। তাৰপিছত ভাষাৰ বৈশিষ্ট্যসমূহ। ভাষা হৈছে বাকযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনিৰ সমষ্টি। 2 নম্বৰ, ভাষা হৈছে যোগাযোগৰ এক মাধ্যম, অৰ্থাৎ ল্যাঙ্গুৱেজ ইজ এ মিনছ অফ কমিউনিকেশ্যন। 3 নম্বৰ, ভাষাৰ জৰিয়তেহে শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত নিৰ্দেশনা দিব পাৰে। 4 নম্বৰ, ভাষা হৈছে সামাজিক, অৰ্থাৎ সমাজৰ লগতহে আমি ভাষাৰ জৰিয়তে কথা বতৰা পাতো।
ভাষা হৈছে সাংকেতিক আৰু চিহ্নাত্মক, যেনে অ আ ক খ। ভাষা হৈছে গতিশীল প্ৰক্ৰিয়া, সময়ৰ পৰিৱৰ্তনৰ লগে লগে ভাষাৰো পৰিৱৰ্তন হোৱা দেখা যায়। ভাষাৰ নিৰ্দিষ্ট প্ৰণালী আৰু ব্যাকৰণৰ নিয়ম থাকে, যেনে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। ভাষা হৈছে সংস্কৃতিৰ বাহক আৰু ধাৰক। ভাষা হৈছে অস্থায়ী, ভাষাৰ নিৰ্দিষ্ট লিপি থাকে। ভাষাৰ কাৰণে ভাষা সমৃদ্ধ পৰিৱেশৰ প্ৰয়োজন, মানে ইনৰিচ এনভাইৰনমেণ্ট। ভাষা হৈছে যাদৃচ্ছিক অৰ্থাৎ লেংগুৱেজ আৰ্বিট্ৰেৰী, অৰ্থাৎ ভাষাৰ শব্দ আৰু অৰ্থৰ মাজত কোনো সম্বন্ধ নাই। তাৰপিছত এতিয়া আহিছো ভাষা শিকনৰ উদ্দেশ্যসমূহ, মানে আমি ইমান সময় ভাষা কি তাৰ ওপৰত আলোচনা কৰি আছিলো। এতিয়াহে আহিছো ভাষা শিকনৰ উদ্দেশ্যসমূহ। এতিয়াহে আপোনালোকে ভালদৰে বুজি পাব যে ভাষা শিকনৰ কি উদ্দেশ্য আছে। যেনে 1 নম্বৰ, ভাষা শিকনৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ উচ্চাৰণ শুদ্ধ কৰি তোলা, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ভাষাৰ সাৱলীলতা আৰু সঠিকতা দুয়োটাৰ বিকাশ সাধন কৰি তোলা, যাতে ছাত্ৰ ছাত্ৰীসকলে বাস্তৱ জীৱনত ফলপ্ৰসূভাৱে যোগাযোগ স্থাপন কৰিব পাৰে। ইয়াত যিটো সাৱলীলতা আৰু সঠিকতা মানে কি ফ্লুৱেন্সি এণ্ড একুৰেচিৰ কথা কৈছে। ভাষা শিকনৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীশীল অৰ্থাৎ ক্ৰিয়েটিভিটি, মানে সৃজনীশীল বা সৃজনাত্মক প্ৰতিভাৰ বিকাশ সাধন কৰি তোলা। ভাষা শিকনৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ শব্দ ভাণ্ডাৰ, এই যিটো মানে আমাৰ শব্দ ভাণ্ডাৰ বোলো আছে, মানে যিমান শব্দ অৰ্থ আছে তাৰ জ্ঞান বৃদ্ধি কৰি তোলা। ভাষা শিকনৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষা শিকনৰ প্ৰধান কৌশল, যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখন কৌশল, যি 4টি আছে, এই কৌশলৰ বিকাশ সাধন কৰি তোলা। ইয়াৰ পৰৱৰ্তী সময়ত ভাষা শিকনৰ যি কৌশল, এই কৌশলৰ ওপৰত বিতংভাৱে ভিডিঅ' আপলোড কৰিম। তাৰপিছত শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ ভাষা দক্ষতাৰ বিকাশৰ বাবে শ্ৰেণী কক্ষৰ শিক্ষণ প্ৰক্ৰিয়া চলি থকা সময়ত শিক্ষণৰ বিভিন্ন পদ্ধতি, যেনে শ্ৰব্য ভাষিক পদ্ধতি, ব্যাকৰণ অনুবাদ পদ্ধতি, প্ৰত্যক্ষ পদ্ধতি মানে ডাইৰেক্ট মেথড, সাৰগাৰাশী পদ্ধতি মানে ইকুলেটিভ মেথড, যোগাযোগ পদ্ধতি, দ্বিভাষিক পদ্ধতি ইত্যাদিৰ সঠিকভাৱে প্ৰয়োগ কৰা প্ৰয়োজন। তেতিয়াহে কি হ'ব, শিশুৱে ভাষা কি কৰিব পাৰিব, সহজে আয়ত্ত কৰিব পাৰিব। ভাষা শিকনৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্যাকৰণৰ জ্ঞান শুদ্ধ কৰি তোলা। তাৰপিছত ভাষা শিকনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰথম ভাষা, কথিত ভাষা, লিখিত ভাষা আৰু মান্য ভাষা কি তাৰ উপযুক্ত জ্ঞান লাভ কৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। তাৰপিছত 8 নম্বৰ, ভাষা শিকনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে এটা ভাষাৰ শব্দ, বাক্যাংশ আৰু বাক্যসমূহৰ অৰ্থ সহজে বুজিব আৰু উপলব্ধি কৰিব পাৰে, তাৰ প্ৰতি শিক্ষকে গুৰুত্ব প্ৰদান কৰা। তাৰপিছত 9 নম্বৰ, ভাষা শিকনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল নিজৰ চিন্তাধাৰণাসমূহ যাতে, মানে যিখিনি ফিলিংছ, অলপ আগতে কৈছিলো নহয়, ফিলিংছ, থিংকিং, এই চিন্তাধাৰণাসমূহক যাতে মুকলিভাৱে বিনিময় কৰিব পাৰে, তাৰ প্ৰতি শিক্ষকে গুৰুত্ব প্ৰদান কৰা। এইবোৰ হৈছে ভাষা শিকনৰ উদ্দেশ্য। তাৰপিছত 10 নম্বৰ, ভাষা শিকনৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ ভাষাৰ জ্ঞান আৰু বোধ শক্তিৰ বিকাশ সাধন কৰি তোলা, যি আমাৰ লেংগুৱেজ কম্প্ৰিহেনশ্যন আছে, লগতে আমাৰ যিখিনি জ্ঞান আছে ভাষাৰ জ্ঞান, তাৰ বিকাশ সাধন কৰি তোলা। তাৰপিছত ভাষা শিকনৰ জৰিয়তে যাতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যায়তনিক শৈক্ষিক বৰ্ষৰ পাঠ্য তালিকাৰ মানে চিলেবাছৰ উপযুক্ত জ্ঞান লাভ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা। এইখিনি আছিল ভাষা শিকনৰ উদ্দেশ্য।
তাৰপিছত ভাষা শিক্ষণৰ জৰিয়তে জাতি সমাজ আৰু সংস্কৃতিৰ লগত যে ভাষাৰ সম্পৰ্ক আছে তাৰ জ্ঞান শিক্ষকে ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা। তাৰপিছত ভাষা শিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যাতে কবিতা গল্প উপন্যাস নাটক লিপি আদিৰ উপযুক্ত জ্ঞান লাভ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা। তাৰপিছত ভাষা শিক্ষণৰ জৰিয়তে শিক্ষকে ছাত্ৰ ছাত্ৰীসকলৰ মনত আত্মবিশ্বাস বৃদ্ধি কৰি তোলা, মানে আত্মবিশ্বাস বৃদ্ধি হলেহে শিশুৱে ভাষা আয়ত্ত কৰিব পাৰিব বা শিকিব পাৰিব। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টিৰ মূল বিষয়। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে নিশ্চয় উপকৃত হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত DLEDৰ অসমীয়া চিলেবাছখনৰ বাকী থকা টপিকসমূহ আলোচনা কৰিম। আজি আছিল টপিক নম্বৰ 1। ইয়াৰ আগতে নতবিধি আৰু শতবিধি আলোচনা কৰিছোঁ। তাৰপিছত বাকী থকা 2, 3, 4 যিমান আছে আলোচনা কৰিম। গতিকে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।